আজি এনে ধৰণৰ ভিডিঅ' এখন বনাব লাগিব বুলি মই কেতিয়াও ভাবিব পৰা নাছিলোঁ। আমাক কন্দুৱাই আমাৰ হৃদয় ভংগ কৰি জুবিন দা চিৰদিনৰ কাৰণে আমাৰ মাজৰ পৰা আঁতৰি গ'ল। কিন্তু আজি ভিডিঅ' বনোৱাৰ উদ্দেশ্য জুবিন দাৰ জীৱনৰ বিষয় আলোচনা কৰা নহয়, তেখেতৰ জীৱন কাহিনী আলোচনা নকৰোঁ, আপোনালোকে জানেই। আজি অলপ মই সংক্ষেপে আলোচনা কৰিম যে জুবিন দাৰ পৰা আমি কি শিকিব পাৰোঁ, আজিৰ প্ৰজন্মই কি শিকিব পাৰে, বা আজিৰ প্ৰজন্ম নহয় আমাৰ আৰু যিবিলাক প্ৰজন্ম আহিব, আমাৰ যিবিলাক আপকামিং জেনেৰেশ্যন, সেই আপকামিং জেনেৰেশ্যনে জুবিন দাৰ পৰা কি শিকিব পাৰে। এতিয়া চাওক, জুবিন দা যি বৰঙণি আগুৱাই গ'ল আমাৰ অসমীয়া সমাজখনলৈ, আমাৰ অসম তথা ভাৰতৰ বুলি ক'ব লাগিব। এজন গায়ক হিচাপে, এজন শিল্পী হিচাপে বা এজন অভিনেতা হিচাপে তাৰ কথা আপোনালোকে এটাই জানেই। আৰু তেখেত যি কৰিছিলে, গানে গোৱা হওক বা সাংস্কৃতিক ক্ষেত্ৰত যিখিনি কাম কৰিছিলে সেইখিনি কিন্তু অতি ভালকৈ কৰিছিলে। হি ৱাজ বেষ্ট এট হোৱাট হি ৱাজ ডুইং। হয়তো যেতিয়া তেখেতে কেৰিয়াৰ আৰম্ভ কৰিছিলে, প্ৰায় 33 বছৰ তেখেতৰ কেৰিয়াৰ, 33 বছৰ 1992ৰ পৰা 2025, 33 বছৰ বয়স তেখেতে কাম কৰি গৈছে। আৰু এই হয়তো প্ৰথমখিনি আমি তেতিয়া বাৰু কোনে জানিছিলে জুবিন দাক। আমি মই যেতিয়া হাইস্কুলীয়া ষ্টুডেণ্ট আছিলোঁ তেতিয়াৰ পৰা জুবিন দাৰ গান শুনি আছোঁ। আজি প্ৰায় 28 বছৰ মানে হ'ল তেনেকুৱাই, তেতিয়াৰ পৰা জুবিন দাক জানো। এতিয়া ইমান দিন, সেই তেতিয়াৰ পৰা মই নিজৰ অভিজ্ঞতাৰ পৰা কৈছোঁ, সেই তেতিয়াৰ পৰা আজিলৈকে এইজন মানুহক আমি সদায় শুনি আছোঁ, তেখেতৰ গান উপভোগ কৰিছোঁ ইত্যাদি। আৰু গতিকে মানুহজনৰ নিশ্চয় কিবা এটা গুণ আছিলে, নহ'লে বহুত শিল্পী আহে যায়, কিন্তু এইজন শিল্পীৰ নিশ্চয় কিবা এটা আছিলে। কি আছিলে? প্ৰথম কথা হ'ল তেখেত কঠোৰ পৰিশ্ৰম কৰিব পাৰিছিলে, হাৰ্ড ৱাৰ্কিং, আৰু যি কাম কৰিছিলে যথেষ্ট মনোযোগেৰে গুৰুত্ব সহকাৰে কৰিছিলে, এটেনশ্যন দি কৰিছিলে। আৰু সেইকাৰণে তেখেতৰ কামক আমি এটাই ভাল পাওঁ আৰু শ্ৰদ্ধা কৰোঁ। আৰু তেখেত যেতিয়া কলেজত পঢ়ি আছিলে, কলেজত পঢ়ি থাকোঁতে কলেজৰ পঢ়া বাদ দি তেখেতে গান গাবলৈ আৰম্ভ কৰে। আৰু সেই সময়ত কিন্তু গান গাই আজিকালিতো বহুত গায়ক হ'ল, শিল্পী হ'ল, সেই সময়ত 90 দশকত সেই গান গাই কিবা এটা কৰিব জীৱনত, তেনেধৰণৰ কিন্তু খুব বেছি মানুহ নাছিলে। গতিকে তেওঁ কিছু অগতানুগতিক সিদ্ধান্ত লৈছিলে আৰু নিজৰ কঠোৰ পৰিশ্ৰম আৰু চেষ্টাৰ বলত তেখেতে সফলতা লাভ কৰে, যিখিনি আমি জানো। এতিয়া কথা হ'ল যে আমি যি কামেই নকৰোঁ কিয়, হয়তো আমাৰ কোনোবা কলা সংস্কৃতিৰ সৈতে জড়িত, বা আমাৰ কোনোবা হয়তো ব্যৱসায় কৰিব, কোনোবা হয়তো খেলিব, কোনোবা হয়তো গৱেষণা কৰিব, কোনোবা হয়তো যি বৃত্তিতেই নাথাকক কিয়, যি প্ৰফেশ্যনতেই নাথাকক কিয়, পৰিশ্ৰম নকৰিলে কিন্তু সেই প্ৰফেশ্যনত আমি সফল হ'ব নোৱাৰোঁ। এতিয়া জুবিন দাৰ ক্ষেত্ৰত তেখেত যিটো কলা সংস্কৃতিৰ ক্ষেত্ৰত আছিলে, তেখেত যথেষ্ট পৰিশ্ৰমী আছিলে। যোৱা 33টা বছৰত তেখেতে প্ৰায় 35,000 গান ৰেকৰ্ড কৰি থৈ গৈছে। 38,000 গান তেখেতে ৰেকৰ্ড কৰি থৈ গৈছে। নিজৰ জীৱনটো তেখেত সংগীতৰ নামতে উচৰ্গা কৰি থৈ গ'ল। এতিয়া 38,000 ধৰি লৈছোঁ আৰু এটা হিচাপ, প্ৰতিটো গানৰ সময় যদি 4-5 মিনিটকৈ ধৰা হয়, কিমান সময় হ'ব? সিমানখিনি সময় তেখেত নিজৰ জীৱনৰ সিমানখিনি সময় জাষ্ট গান গোৱাৰ কাৰণেই তেখেতে সেইখিনি সময় দিলে। গতিকে সফলতা হোৱা স্বাভাৱিক কথা। কঠোৰ পৰিশ্ৰম কৰিছিলে, সেই গতিকে তেখেত নিজৰ জীৱনত সফল হ'ব পাৰিলে। আৰু সফল হোৱা, তেখেত ব্যক্তিগতভাৱে সফল হোৱাটো ডাঙৰ কথা নহয়। ডাঙৰ কথা হ'ল তেখেতে আমাৰ প্ৰায় 3টামান জেনেৰেশ্যনক, 3টামান প্ৰজন্মক তেখেত প্ৰভাৱান্বিত কৰিলে। তেখেতৰ পৰা আমি অনুপ্ৰেৰণা লওঁ, আজি লৈছোঁ, আগতেও লৈছিলোঁ, আজিও লৈছোঁ, ভৱিষ্যতেও ল'ম। আমাৰ প্ৰজন্মই তেখেতৰ পৰা অনুপ্ৰেৰণা ল'ব, জীৱনত কেনেকৈ আগুৱাই যাব লাগে, জীৱনত কেনেকৈ কঠোৰ পৰিশ্ৰম কৰি সফলতা লাভ কৰিব লাগে, সেইখিনি প্ৰেৰণা আমি জুবিন দাৰ পৰা পাই থাকিম। কিন্তু কঠোৰ পৰিশ্ৰম অবিহনে কিন্তু সেয়া সম্ভৱ নহয়, যি আমি জুবিন দাৰ পৰা আমি এইখিনি কথা শিকিব পাৰোঁ। আৰু এটা কথা হ'ল অগতানুগতিক সিদ্ধান্ত, আনকনভেনশ্যনেল ডিচিশ্যন।
তেখেত অকল অসমীয়াতে নহয় 40টা বিভিন্ন ভাষা আৰু উপভাষাত গান ৰেকৰ্ড কৰি থৈ গৈছে। এতিয়া চাওক, এতিয়া সেই ভাষাত মানে আমাৰ ইংৰাজীত এটা মানে দুটা শব্দ আছে, কমফৰ্ট জ'ন, মানে আমি যি কৰি ভাল পাওঁ বা আমি যিটো মানে আমাৰ আৰামৰ ঠাই, সেইখিনি আৰামৰ ঠাইত থাকি আমি বহুতেই ভাল পাওঁ। এতিয়া কিন্তু আমি আমাৰ কমফৰ্ট জ'নৰ পৰা ওলাই আহিব লাগিব। মানে অকল তেখেতে অসমীয়াতে নহয় আৰু 40টা ভাৰতৰ কোন ৰাজ্যৰ কোন অঞ্চলৰ কোন ভাষাত তেখেতে গান গোৱানি, হিন্দীত, বাংলাত, দক্ষিণ ভাৰতীয় কান্নাড়া, তেলেগু, তামিল, বড়ো, অসমৰ বড়ো, মিচিং, নেপালী, কাৰ্বি আটাইকেইটা ভাষা উপভাষাতে তেখেতে গান গাইছে আৰু সেইকেইটা ভাষা তেখেতে জানিবও লাগিব, তেখেতে শিকিছেও। গতিকে ভাষা শিকোঁতে নতুন ভাষা ইমান মানে আপুনি যদি গান এটা গাই আছে, সেই গানৰ নিশ্চয় অৰ্থ বুজি পাব লাগিব, তাৰ কাৰণে আপুনি ভাষা শিকিব লাগিব কিছু পৰিমাণে হ'লেও। গতিকে তেখেত নিজৰ যিটো কমফৰ্ট জ'ন, সেই কমফৰ্ট জ'নৰ পৰা ওলাই গৈছিলে, যাৰ কাৰণে তেখেতে সফলতা লাভ কৰিলে। আৰু সফলতা অকল ব্যক্তিগত সফলতাই নহয়, মই আকৌ এবাৰ কৈছোঁ, অসমৰ লগতে ভাৰতৰ চব অঞ্চলতে তেখেতক জানে। মই ছ'চিয়েল মিডিয়া পষ্ট চাই আছিলোঁ, বহুতেই তেখেতৰ মৃত্যুত শোক প্ৰকাশ কৰিছে যে জুবিন দা নাই, তেখেত অমৰ হৈ ৰ'ব, চিৰযুগমীয়া হৈ ৰ'ব। এইখিনি কথা। গতিকে আমি আটাই আমাৰ যি মানে কমফৰ্ট জ'ন, সেই কমফৰ্ট জ'নৰ বাহিৰত ওলাব পাৰিব লাগিব। আমি যি কামেই নকৰোঁ কিয়, আমি লাগে ডক্টৰে নহওঁ, ইঞ্জিনিয়াৰে নহওঁ, শিল্পীয়ে নহওঁ কিয়, কলা কুশলীয়ে নহওঁ, ব্যৱসায়ে নহওঁ, যিয়ে আমাৰ প্ৰফেশ্যন নহয়, আমি কিন্তু অলপ অগতানুগতিকতা অৱলম্বন কৰিব লাগিব। আৰু জুবিন দাই সেইখিনি মানে অতি মানে সেই অগতানুগতিক সিদ্ধান্ত অতি ভালকৈ ল'ব পাৰিছিলে আৰু তেখেতে মানে সফলতাও লাভ কৰি আমাক উৎসাহিত আৰু অনুপ্ৰাণিত কৰি থৈ গৈছে। আৰু কি ক'ম, বিশেষ একো ক'বলগীয়া নাই। আৰু আপোনালোকে জানে জুবিন দাৰ বিষয়ে, এইখিনি কিছু কথা মোৰ মনৰ কথা ক'বলগীয়া আছিলে। আৰু যি হ'ল সেয়া মানে সেয়া জুবিন দা পাৰ্থিৱ শৰীৰত আৰু ঘূৰি নাহে আমাৰ মাজত কেতিয়াও। তেখেতক আমি অমৰ কৰি ৰাখিব লাগিব। তেখেতৰ যি সৃষ্টি, তেখেতৰ যি অৱদান, অসমৰ সাংস্কৃতিক জগতখনলৈ যি অৱদান আগবঢ়াই গ'ল, সেইখিনি আমাৰ প্ৰজন্মই হওক বা অহা যিবিলাক প্ৰজন্ম আহিব, তেওঁলোকে সেইখিনি সংৰক্ষণ কৰি ৰাখিব লাগিব, যাতে জুবিন দা আমাৰ মাজত পাৰ্থিৱ শৰীৰত নাথাকিও যাতে আমাৰ মাজত, আমাৰ অন্তৰত থাকে আৰু চিৰযুগমীয়া হৈ থাকে তেখেতৰ স্মৃতি আমাৰ মাজত। এইখিনিয়ে কথা আছিল বন্ধুসকল, আৰু বেছি কথা ক'বলৈ নাই। জুবিন দা অমৰ হওক আৰু জুবিন দা আমাৰ আটাইকে অনুপ্ৰাণিত কৰক, আমাৰ ভৱিষ্যত প্ৰজন্মক অনুপ্ৰাণিত কৰক। এইখিনি কথাৰে আজি মই সামৰিছোঁ।